হাসিনাৰ ঘনিষ্ঠ এজন সহযোগীয়ে কৰিছে এই ডাঙৰ দাবী। বৰ্তমানো নতুন দিল্লীৰ আশ্ৰয়ত আছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনা। কিন্তু তাৰ মাজতে শেখ হাসিনাৰ এজন অতি ঘনিষ্ঠ সহযোগীয়ে কৰিছে এই দাবী যে বাংলাদেশলৈ পুনৰ উভতি আহিব শেখ হাসিনা আৰু বাংলাদেশৰ পুনৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ব শেখ হাসিনা। নমস্কাৰ, মই মৃদু পৱনে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু সুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত শেহতীয়াকৈ যি এক উত্তেজনাপূৰ্ণ পৰিস্থিতি অব্যাহত আছে, তাৰ মাজতে বাংলাদেশত পুনৰ পথ পৰিৱৰ্তন হ'ব নেকি সেই সন্দেহ নতুনকৈ প্ৰকাশ হৈছে। কাৰণ শেখ হাসিনাৰ এজন ঘনিষ্ঠ সহযোগীয়ে এই ডাঙৰ দাবী কৰিছে যে পুনৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী হ'ব শেখ হাসিনাই। আৱামী লীগৰ নেত্ৰীগৰাকী পুনৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ব আৰু এই দাবী কৰিছে শেখ হাসিনাৰ অন্যতম ঘনিষ্ঠ সহযোগী ৰূপে পৰিচিত ৰাব্বি আলমে। তেওঁ কয় যে বাংলাদেশ এতিয়া আক্ৰমণৰ কবলত পৰিছে, বাংলাদেশত এতিয়া আক্ৰমণ হৈছে আৰু তৃতীয় শক্তিৰ উচতনিত এতিয়া বাংলাদেশৰ ছাত্ৰ সমাজ উত্তেজিত হৈ এনেদৰে বাংলাদেশত যি বিগত সময়ছোৱাত ঘটনা সংঘটিত হ'ল সেই ঘটনা সংঘটিত কৰিলে আৰু সেই সমগ্ৰ যি ঘটনা বাংলাদেশত বিগত বছৰৰ আগষ্টৰ পৰা যি ঘটনা সংঘটিত হৈ আহিছে সেই ঘটনাক্ৰমক বাংলাদেশৰ ওপৰত এক পৰিকল্পিত আক্ৰমণ আখ্যা দিছে শেখ হাসিনাৰ ঘনিষ্ঠ সহযোগী এই ৰাব্বি আলমে। আৰু আৱামী লীগৰ উপসভাপতি ৰাব্বি আলমে তেওঁ বুধবাৰে কৈছে যে দেশৰ যি বাংলাদেশৰ যি সাম্প্ৰতিক পৰিস্থিতি তাক লৈ তেওঁ উদ্বেগ প্ৰকাশ কৰিছে আৰু বাংলাদেশ আক্ৰমণৰ সন্মুখীন হোৱা বুলি তেওঁ মন্তব্য কৰিছে। তেওঁ আৰু বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনিছক তেওঁ তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে। লগতে তেওঁ দাবী কৰিছে যে শীঘ্ৰেই বাংলাদেশলৈ উভতি আহিব শেখ হাসিনা আৰু শেখ হাসিনাই পুনৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হ'ব। হাসিনা কামিং বেক এজ PM এই মন্তব্য কৰিছে ৰবি আলমে। আৰু ৰবি আলমৰ এই মন্তব্যৰ পিছতে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এই মন্তব্য যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে, কিয়নো বৰ্তমানো কিন্তু নিজ দেশলৈ উভতি যাব পৰা নাই শেখ হাসিনা। বৰ্তমানো ভাৰতৰে আশ্ৰয়ত আছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। যি ছাত্ৰ বিদ্ৰোহ হ'ল সেই ছাত্ৰ বিদ্ৰোহৰ ফলত যি এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল, কোনোমতে প্ৰাণটো লৈ শেখ হাসিনাই সেই সময়ত ভাৰতলৈ পলায়ন কৰিবলগীয়া হ'ল আৰু ভাৰতৰ ৰাজনৈতিক আশ্ৰয়ত তেওঁ দীৰ্ঘদিনে আছে। আৰু তাৰ মাজতে এতিয়া পুনৰ এই সৰব দাবী উত্থাপন হৈছে যে শেখ হাসিনা ভাৰতলৈ উভতি যাব আৰু ভাৰতলৈ উভতি শেখ হাসিনা বাংলাদেশলৈ উভতি যাব আৰু বাংলাদেশৰ পুনৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ব। এই কথা এতিয়া শেখ হাসিনাৰ অন্যতম ঘনিষ্ঠ সহযোগী তথা আৱামী লীগৰ উপসভাপতি ৰব্বি আলমে মন্তব্য কৰিছে। কিন্তু এইখিনিতে এটা কথা অতি গুৰুত্বপূৰ্ণ যে অন্তৰ্বৰ্তীকালীন চৰকাৰে কিন্তু শেহতীয়াকৈ দেখা গৈছে যে যথেষ্ট চাপত ৰাখিছে আৱামী লীগক। আৱামী লীগৰ যি ছাত্ৰ সংগঠন ছাত্ৰলীগক ইতিমধ্যে তাত নিষিদ্ধ ঘোষণা কৰা হৈছে। তাৰ সমান্তৰালকৈ আৱামী লীগৰ বচা বচা নেতাৰ ওপৰত কিন্তু তাত চলিছে আক্ৰমণ আৰু সেই ছাত্ৰ আন্দোলনৰ সময়ৰ পৰাই আৱামী লীগৰ যিসকল নেতা আছিল তেওঁলোকৰ ওপৰত আক্ৰমণ হৈছে। তাৰ সমান্তৰালকৈ আৱামী লীগৰ নেতাৰ ওপৰত গোচৰ জাপি দিয়া হৈছে, বিভিন্ন ধৰণৰ গোচৰ জাপি দি তেওঁলোকক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে আৰু আৱামী লীগক নিশকতীয়া কৰিবলৈ যিমান ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সকলো ধৰণৰ ব্যৱস্থাই গ্ৰহণ কৰা পৰিলক্ষিত হৈছে এই মহম্মদ ইউনিছ নেতৃত্বাধীন অন্তৰ্বৰ্তীকালীন চৰকাৰখনে। আৰু তাৰ পিছত কিন্তু শেহতীয়াকৈ এই যি দাবী উত্থাপন কৰিছে আৱামী লীগৰ উপসভাপতি ৰব্বি আলমে, সেই দাবী এতিয়া যথেষ্ট তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে যে কি ধৰণৰ ৰণকৌশল তেওঁলোকৰ, কেনেদৰে শেখ হাসিনা এতিয়া বাংলাদেশলৈ উভতি যাব। কিন্তু তাৰ পৰিৱৰ্তে ৰব্বি আলমে হুংকাৰ দিছে যে এই মহম্মদ ইউনিছ যিজন অন্তৰ্বৰ্তীকালীন চৰকাৰৰ বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা, তেওঁ য'ৰ পৰা আহিছিল তালৈ উভতি যাব লাগিব, তেওঁ পদত্যাগ কৰিব লাগিব সেই বুলি তেওঁ হুংকাৰ প্ৰদান কৰিছে আৰু তাক লৈ এতিয়া যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিন্তু ইয়াৰ বিপৰীতে দেখা গৈছে যে
এনে ধৰণৰ দাবী আৱামী লীগৰ ফালৰ পৰা উত্থাপন হ'লেও এতিয়া বাংলাদেশৰ ঢাকাৰ আদালতে কিন্তু শেখ হাসিনাৰ যি বাসগৃহ আছিলে যি সুদাসাধন যি বাসগৃহ আছিলে সেই বাসগৃহ এতিয়া আৰু পৰিয়ালৰ আন সদস্যৰ বহুখিনি সম্পত্তি এতিয়া জব্দ কৰাৰহে নিৰ্দেশ দিছে আৰু ভাৰতত নিৰ্বাসিত হৈ থকাৰ সময়তে হাসিনাৰ সম্পত্তি তথা তেওঁৰ আত্মীয়সকলৰ সম্পত্তি এতিয়া জব্দ কৰাৰহে নিৰ্দেশ দিছে কিন্তু ঢাকাৰ আদালতে তাৰ সমান্তৰালকৈ আদালতে হাসিনা পৰিয়ালৰ 124টা বেংক একাউণ্ট জব্দ কৰাৰো নিৰ্দেশ দিছে এক প্ৰকাৰ যেন হাসিনা বাংলাদেশলৈ উভতি যোৱাৰ পথ চাৰিওফালৰ পৰা বন্ধ কৰাৰ চেষ্টা চলিছে এই অন্তৰ্বৰ্তীকালীন চৰকাৰৰ দিনত তাৰ মাজতে কিন্তু এতিয়াও আশা এৰা নাই আৱামী লীগে আৰু আৱামী লীগৰ এই জ্যেষ্ঠ নেতাজনৰ মন্তব্য উপসভাপতিজনৰ মন্তব্য যে শীঘ্ৰেই বাংলাদেশলৈ প্ৰত্যাৱৰ্তন কৰিব শেখ হাসিনাই আৰু সক্ৰিয়ভাৱে তেওঁ প্ৰত্যাৱৰ্তন কৰি তেওঁ পুনৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ব তাৰ সমান্তৰালকৈ এই আৱামী লীগৰ উপসভাপতিজনে কিন্তু ভাৰত চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো তেওঁলোকে বিশেষ প্ৰশংসা কৰিছে আৰু বাংলাদেশত উত্তেজনা বৃদ্ধি পোৱাৰ সময়ত শেখ হাসিনাক ভাৰতত আশ্ৰয় দিয়াৰ বাবে এতিয়া ভাৰতক ধন্যবাদ জ্ঞাপন কৰিছে ৰব্বী আলমে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শেখ হাসিনাৰ বাবে এক নিৰাপদ ভ্ৰমণৰ পথ প্ৰদান কৰাৰ বাবে তেওঁ ধন্যবাদ জ্ঞাপন কৰিছে সমান্তৰালকৈ আশ্ৰয় দিয়াৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰিছে আৰু সমান্তৰালকৈ ৰব্বী আলমে তেওঁ এটা অভিযোগ উত্থাপন কৰিছে যে বাংলাদেশ এতিয়া আক্ৰমণৰ সন্মুখীন হৈছে বাংলাদেশৰ ওপৰত পৰিকল্পিত এক আক্ৰমণ চলিছে আৰু ইয়াৰ আন্তঃৰাষ্ট্ৰীয় যি মহল সেই আন্তঃৰাষ্ট্ৰীয় মহলৰ এই বিষয়টো সম্বোধন কৰাটো অতি প্ৰয়োজন আৰু আন্তঃৰাষ্ট্ৰীয় মহলক এই বিষয়টো গুৰুত্ব প্ৰদান কৰিবলৈ তেওঁ আহ্বান জনাইছে আৰু ৰাজনৈতিক বিদ্ৰোহ এক প্ৰকাৰ হ'ব পাৰে ৰাজনৈতিক বিদ্ৰোহ ঠিকই আছে কিন্তু বাংলাদেশত এয়া ৰাজনৈতিক বিদ্ৰোহ হোৱা নাই এয়া এক সন্ত্ৰাসবাদী বিদ্ৰোহ বুলি অভিহিত কৰিছে এই আৱামী লীগৰ জ্যেষ্ঠ নেতাজনে তেওঁ কৈছে যে যি হল হাসিনা যি পৰিস্থিতিত দেশ এৰি পলায়ন কৰিবলগীয়া হল শেখ হাসিনাই তেনে ধৰণৰ যি ছাত্ৰ আন্দোলন হল সেই আন্দোলন কোনো ৰাজনৈতিক বিদ্ৰোহ নাছিল কোনো ৰাজনৈতিক বিপ্লৱ নাছিল এয়া আছিল সন্ত্ৰাসবাদীৰ বিপ্লৱ এয়া আছিল সন্ত্ৰাসবাদীৰ বিদ্ৰোহ আৰু ইয়াত তেওঁ ৰব্বী আলমে কৈছে যে ইয়াত যিসকল ছাত্ৰ জড়িত হৈ আছিল তেওঁলোকে ভুল কৰিছিল কাৰণ তেওঁলোকক বিপথে পৰিচালিত কৰা হৈছিল ছাত্ৰসকলৰ গাত দুখ নাই তেওঁ এক প্ৰকাৰ ছাত্ৰ এই যি হাসিনা চৰকাৰৰ বিৰুদ্ধে আৱামী লীগৰ বিৰুদ্ধে যি তীব্ৰতৰ ছাত্ৰ আন্দোলন হ'ল তাত যিসকল ছাত্ৰ জড়িত হৈ আছে তেওঁলোকে ভুল কৰিছিল কিন্তু সেই ভুলৰ বাবে তেওঁলোক দায়ী নাছিল তেওঁলোকক বিপথে পৰিচালিত কৰা হৈছিল এক তৃতীয় শক্তিয়ে সেই কথা তেওঁ উল্লেখ কৰিছে আৰু তাৰ সমান্তৰালকৈ তেওঁ কৈছে যে নৱপ্ৰজন্মই যেটো ভুল কৰিছে সেইটো তেওঁলোকৰ দুখ নহয় এই ভুল কৰিবলৈ তেওঁলোকক হেঁচা প্ৰয়োগ কৰা হৈছিল এই কথাও এতিয়া ৰব্বী আলমে উল্লেখ কৰিছে আৰু এই ক্ষেত্ৰত তেওঁ আন্তঃৰাষ্ট্ৰীয় মহলৰ সহায় বিচাৰিছে যে বাংলাদেশৰ ওপৰত যি সন্ত্ৰাসবাদীৰ আক্ৰমণ চলিছে এই বাংলাদেশত যি অন্তৰ্বৰ্তীকালীন চৰকাৰৰ অভ্যুত্থান এয়া এক সন্ত্ৰাসবাদী আক্ৰমণ বুলি অভিহিত কৰি এই ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় মহলৰ পৰা সহায় বিচাৰিছে আৱামী লীগৰ উপসভাপতিজনে আৰু ভাৰত চৰকাৰক ইতিমধ্যে ধন্যবাদ জ্ঞাপন কৰিছে শেখ হাসিনাৰ লগতে আৱামী লীগৰ বহুকেইজন নেতাক ভাৰতে আশ্ৰয় দিছে তাৰ বাবে ধন্যবাদ জনাইছে আৰু তেওঁ এটা সংবাদ সংস্থাত তেওঁ দিয়া যি সাক্ষাৎকাৰ আছিল সেই সাক্ষাৎকাৰত তেওঁ এনেদৰে ভাৰতক ধন্যবাদ জনাইছে এই আশ্ৰয় প্ৰদানৰ বাবে তাৰ সমান্তৰালকৈ কিন্তু এই বিষয়টো আন্তঃৰাষ্ট্ৰীয় মহলত সবলভাৱে উপস্থাপনৰ বাবেও তেওঁ আহ্বান জনাইছে আৰু আন্তঃৰাষ্ট্ৰীয় মহলক ইয়াৰ এক ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবেও তেওঁ আহ্বান জনাইছে কিন্তু তেওঁ বিশ্বাসী যে শীঘ্ৰেই শেখ হাসিনা পুনৰ
সক্ৰিয়ভাৱে বাংলাদেশলৈ তেওঁ উভতিব আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ আসনত তেওঁ অধিষ্ঠিত হ'ব আৰু সেই দিনলৈ বেছি দিন নাই বুলি তেওঁ এক প্ৰকাৰ মন্তব্য কৰিছে তেওঁ মন্তব্য কৰিছে যে অন্তৰ্বৰ্তীকালীন চৰকাৰৰ যিগৰাকী মুখ্য উপদেষ্টা ডক্টৰ মোহাম্মদ ইউনুছ তেওঁ য'ৰ পৰা আহিছিল তেওঁ তালৈ উভতি যাব লাগিব যেহেতু তেওঁ বাংলাদেশৰ নাগৰিক হলেও তেওঁ বাংলাদেশত নাছিল এনে বাংলাদেশৰ এই যি শেহতীয়া পৰিস্থিতি যি উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছিল তাৰ পিছতে তেওঁ আহি অন্তৰ্বৰ্তীকালীন চৰকাৰৰ উপদেষ্টাৰ দায়িত্ব গ্ৰহণ কৰিছিল তেওঁ উভতি যাব লাগিব পুনৰ আগৰ স্থানলৈ তেওঁ পদত্যাগ কৰিবই লাগিব এই দাবী কৰিছে এতিয়া আৱামী লীগৰ উপসভাপতি ৰাব্বি আলমে আৰু এটা কথা এইখিনিতে ঠিক যে আমি দেখিছিলোঁ যে শেহতীয়াকৈ কিদৰে পৰিস্থিতিৰ সূত্ৰপাত হৈছিল আৰু শেখ হাছিনাক ভাৰতে আশ্ৰয় দিয়াৰ পিছতে বাংলাদেশৰ যি অন্তৰ্বৰ্তীকালীন চৰকাৰ আছিলে সেই অন্তৰ্বৰ্তীকালীন চৰকাৰে ভাৰতৰ বিৰুদ্ধে বিভিন্ন সময়ত তেওঁলোকে বিদ্বেষ প্ৰকাশ কৰি আহিছে সমান্তৰালকৈ ভাৰতৰ শত্ৰুৰ সৈতে মিত্ৰতা গঢ়ি তুলিবলৈ তেওঁলোকে যৎপৰোনাস্তি চেষ্টা কৰিছে তেওঁলোকে ভাৰতৰ প্ৰতিবেশী শত্ৰু ৰাষ্ট্ৰ পাকিস্তানক তেওঁলোকে এক প্ৰকাৰ তাত ৰঙা দলিচা পাৰি তেওঁলোকে আদৰণি জনাইছে বাংলাদেশলৈ আইএছআইৰ সঘন আহযাহ চলিছে আইএছআইৰ যিগৰাকী চিফ তেওঁ বাংলাদেশ শেহতীয়াকৈ ভ্ৰমণ কৰি গৈছে আৰু যিবোৰ বিবদমান স্থান সেই বিবদমান স্থানত আইএছআই চিফে বাংলাদেশলৈ আহি পৰিভ্ৰমণ কৰাটো এটা ভাৰতৰ বাবে অতি প্ৰত্যাহ্বানমূলক তাৰ সমান্তৰালকৈ বাংলাদেশে ম্যানমাৰত যিসকল ৰোহিংগিয়া আছে সেই ৰোহিংগিয়া শৰণাৰ্থীক ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰাৰ বাবে তেওঁলোকক ট্ৰেইনিং দি তেওঁলোকক ভাৰতত অস্থিৰ কৰাৰ বাবে প্ৰেৰণ কৰাৰ এক পৰিকল্পনা পাকিস্তানৰ লগত মিলি চলা বুলি ইতিমধ্যে তথ্য পোহৰলৈ আহিছে আৰু এই অন্তৰ্বৰ্তীকালীন চৰকাৰখনে ধাৰাবাহিক ভাৰত বিৰোধী ইটোৰ পিছত সিটো সিদ্ধান্ত লৈ আছে তাৰ মাজতে এতিয়া চৰ্চালৈ আহিছে শেখ হাছিনাই পুনৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ কথা আৰু শেখ হাছিনাৰ পুনৰ প্ৰত্যাৱৰ্তনৰ বাবে যিমান পাৰি সিমান প্ৰতিটো পথ বন্ধ কৰাৰ চেষ্টা চলাই গৈছে কিন্তু অন্তৰ্বৰ্তীকালীন চৰকাৰখনে ইতিমধ্যে মই কৈছোঁ যে আৱামী লীগৰ যি ছাত্ৰ সংগঠন আছে সেই ছাত্ৰ সংগঠনক তাত নিষিদ্ধ ঘোষণা কৰা হৈছে বিভিন্ন গোচৰত আৱামী লীগৰ বহু নেতাক তাত জেললৈ প্ৰেৰণ কৰা হৈছে সমান্তৰালকৈ আৱামী লীগৰ নেতাক তাত আক্ৰমণ কৰি হত্যা কৰা হৈছে আৰু একেদৰে শেখ হাছিনাৰ পৰিয়ালৰ ওপৰতো তাত বিভিন্ন ধৰণৰ আক্ৰমণ চলা পৰিলক্ষিত হৈছে বঙ্গবন্ধু শেখ মুজিবুৰ ৰহমানৰ অস্তিত্বই এক প্ৰকাৰ বাংলাদেশৰ পৰা মচি পেলাবৰ বাবে যেন চেষ্টা চলাইছে এই যিখন অন্তৰ্বৰ্তীকালীন চৰকাৰ আছিল সেই চৰকাৰখনে মুজিবুৰ ৰহমানৰ বাসগৃহ কিদৰে ভাঙি পেলোৱা হৈছিল তেওঁৰ মূৰ্তি কিদৰে ভাঙি পেলোৱা হৈছিল সেয়া আমি দেখিছিলোঁ তাৰ সমান্তৰালকৈ তাৰ যি বাংলাদেশৰ পাঠ্যপুথিৰ পৰা মুজিবুৰ ৰহমানৰ বাংলাদেশৰ স্বাধীনতাৰ ক্ষেত্ৰত যি ভূমিকা সেই ভূমিকা সন্দৰ্ভত যি খিনি উল্লেখ আছিল সেই উল্লেখ যথেষ্ট তাত কমাই পেলোৱা হৈছে তাৰ বিপৰীতে আন আন নেতাৰ তাত নাম অন্তৰ্ভুক্ত কৰা হৈছে তেওঁলোকৰ বিশদ বিৱৰণ দিয়া হৈছে এনে ধৰণৰ যিসমূহ এই হাছিনা পৰিয়াল তথা আৱামী লীগৰ বিৰুদ্ধে যিসমূহ কঠোৰ নীতি গ্ৰহণ কৰিব লাগে তাত যেন কোনো ধৰণৰ ত্ৰুটি এৰিব বিচৰা নাই এই অন্তৰ্বৰ্তীকালীন চৰকাৰখনে তাৰ মাজতে এতিয়া আৱামী লীগৰ উপসভাপতি তথা শেখ হাছিনাৰ অন্যতম ঘনিষ্ঠ নেতাৰূপে পৰিচিত ৰাব্বি আলমে এতিয়া দাবী কৰিছে যে শীঘ্ৰেই বাংলাদেশলৈ উভতি যাব শেখ হাছিনা আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ব কিন্তু সেয়া কেনেদৰে সম্ভৱ হ'ব তাৰ বাবে হয়তো আমি আৰু কিছুদিন অপেক্ষা কৰিব লাগিব যে এই যি দাবী এতিয়া উত্থাপন হৈছে আৱামী লীগৰ ফালৰ পৰা এই দাবী তেওঁলোকে কেনেদৰে কাৰ্যত পৰিণত কৰিব ইয়াৰ বাবে তেওঁলোকৰ কি ৰণকৌশল হ'ব এই সকলো কথা হয়তো কিছুদিনৰ পিছতে জল পটপট হৈ পৰিব তাৰ বাবে আমি অপেক্ষা কৰিব লাগিব এই মুহূৰ্তত মই মৃদু পৱনে নিউজ 18 অসম নৰ্থ-ইষ্টৰ ডিজিটেল লাইভৰ পৰা বিদায় লৈছোঁ আৰু আপোনালোকে এই ডিজিটেল লাইভ চাই থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ